উজনিৰ জলপলয়ৰ ইতিমধ্যে আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনৰ পুৱা বেলাৰ পৰিৱেশ আমি এই মুহূৰ্তত দেখাইছোঁ। ইয়াত তিয়কৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আচলতে পৰিৱেশ আৰু যিহেতু কালি প্ৰথমটো দিনৰ আপোনাক আমি দেখুৱাইছোঁ যে আচলতে উজনি নামনিমুৱা যি আচলতে সংযোগ প্ৰায় সম্পূৰ্ণভাৱে বিচ্ছিন্ন হৈ গৈছিল, যে ৰাষ্ট্ৰীয় ঘাইপথ যি চাইলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে আচলতে পানীৰ তলত আছিল আৰু কোনো ধৰণৰ আচলতে পৰিৱৰ্তন এই মুহূৰ্তত দেখা নাই। যিহেতু কিছু পানী কিন্তু এই মুহূৰ্তত কমিছে, যদি নদী জলপৃষ্ঠ কিছু কমিলেও কিন্তু এই মুহূৰ্ততো কিন্তু উজনিৰ বিশেষকৈ তিয়কৰ যি আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ যি পৰিৱেশ এই মুহূৰ্ততো কিন্তু অপৰিৱৰ্তিত হৈ আছে। আৰু এনেধৰণে যদি দেখা যায় যে যিসকল বান আছে উজনিমুৱা আচলতে যিসমূহ বাহন এই মুহূৰ্ততো কিন্তু অতি বিপদসংকুলভাৱে আৰু যিসকল গুৱাহাটীমুখী আচলতে নামনিমুৱা যিসমূহ বাহন এই মুহূৰ্তত কিন্তু সৰু বাহন এই মুহূৰ্তত কিন্তু ৰখাই থ'ব লগা হৈছে। আৰু এই যিটো পৰিৱেশ, এই পৰিৱেশ আমি নিশ্চিতভাৱে দেখাই আছোঁ। ইয়াত তিয়কৰ পৰিৱেশ আৰু অতি জয়াল অতি ভয়াৱহ এক পৰিৱেশ। আৰু মই ধৰণৰ যিহেতু কালিৰ পৰা গোটেই পৰিৱেশটো আমি দেখি আছোঁ যে ইতিমধ্যে যোৰহাট জিলাতে 4জনকৈ লোক কিন্তু ইতিমধ্যে বানত আচলতে উটি গৈছে। কেনেকুৱা ধৰণৰ আজিৰ পৰিৱেশ কেনেকুৱা? চব কিছু পৰিমাণে যোৱা কালিতকৈ কিছু পৰিমাণৰ বান কমিছে যদিও এতিয়াও সুস্থিৰ অৱস্থালৈ অহা নাই। আৰু দেখা পোৱা গৈছে যে অকল ৰাষ্ট্ৰীয় ঘাইপথতে নহয়, আচলতে গ্ৰাম্য অঞ্চল যিসমূহ আছে সেইসমূহতো যি বাঢ়নী পানীৰ যি তাণ্ডৱ, এই তাণ্ডৱে জ্বলা-কলা খুৱাইছে আৰু সাধাৰণ মানুহখিনি যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। প্ৰশাসনে এই মুহূৰ্তত যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে ব্যৱস্থা গ্ৰহণ কৰা নাই। কাৰেণ্ট নাই, খোৱা পানী নাই, খাদ্য সামগ্ৰীৰ অভাৱ, পশুধনৰ খাদ্যৰ অভাৱ আৰু বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত হৈছে। তাৰপিছত কিন্তু প্ৰশাসনৰ যি তৎপৰতা দেখা পাব লাগিছিলে সেই তৎপৰতা আমি দেখা পোৱা নাই। বহু লোকে আমাক অভিযোগ কৰিছে যে এই মুহূৰ্তলৈকে জনপ্ৰতিনিধিয়ে হওক বা প্ৰশাসনে হওক কোনো ধৰণৰ তেওঁলোকক খবৰ ল'বলৈ যোৱা নাই। আৰু এই যি ৰাষ্ট্ৰীয় ঘাইপথ আজি 3টাকৈ দিন পানীৰ তলত আছে। ইয়াত প্ৰশাসনে কিছু নিয়ন্ত্ৰণ কৰিছে যদিও কিন্তু পানী সামান্য যি পৰিমাণে কমিছে এই কমাই কিন্তু সুস্থিৰ অৱস্থালৈ অনা নাই। আজিও কিন্তু 4-5টাকৈ স্থানত কিন্তু এতিয়াও যাতায়াত ব্যৱস্থা সুচল হৈ পৰা নাই। আৰু এই ক'ব লাগিব যে অকল ইয়াতে নহয়, তিয়কৰ মৰিয়ানীৰ বিভিন্ন প্ৰান্তত আচলতে বানৰ যি বিভীষিকাময় পৰিৱেশ, সেই বিভীষিকাময় পৰিৱেশে সাধাৰণ জনতাক কিন্তু সাংঘাতিক ধৰণে এক জ্বলা কৰা অৱস্থা খুৱাইছে। নিশ্চিতভাৱে অতি গুৰুত্বপূৰ্ণ বিষয়। আৰু এই যিসমূহ এই বিষয়সমূহ আমি কালিৰ পৰা আচলতে বাৰম্বাৰে একেটা কথাকে কৈ আছোঁ যে প্ৰশাসনৰ কিছু ক্ষেত্ৰত নিলিপ্ত। তেওঁলোকে আচলতে প্ৰশাসনে আজিৰ তাৰিখত বানাৰ্তৰ কাষত আচলতে খবৰ লৈছে, কিন্তু যি মুহূৰ্তত যিসকল বানাৰ্তৰ মুখত আজিৰ তাৰিখত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ, আশ্ৰয়স্থলৰ বাবে হাহাকাৰ, পশুধনৰ খাদ্যৰ বাবে অভাৱ, শিশু খাদ্যৰ বাবে অভাৱ, এই যিসমূহ এই অভাৱসমূহ আচলতে এই মুহূৰ্তলৈকে কিন্তু প্ৰশাসনে যোগাৰ কৰিব পৰা নাই। যি কাৰণে আচলতে যিটো বাবে এই মুহূৰ্তত আচলতে যিসকল বানাৰ্ত ক্ষোভিত হৈ পৰিছে। আৰু ইয়াৰ পৰিৱেশ আমি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ দেখাইছোঁ অপৰিৱৰ্তিত। কিছু পানী কমিছে, কিছু বান কমিছে যদিও কিন্তু এই মুহূৰ্তলৈকে উজনি নামনিমুৱা যি যাত্ৰা কিন্তু সুস্থিৰ হৈ থকা নাই। যিহেতু 4খনকৈ যি আচলতে তিয়কৰ 4খনকৈ উপনৈ, আজি তিয়ক হওক, পুঠি নদী হওক, কাকজান হওক, এই ভোগদৈ হওক, এই 4খনকৈ আচলতে উপনদীৰ যেনেকুৱা ধৰণে আচলতে যেনেকুৱা ধৰণে আচলতে জলপৃষ্ঠ বৃদ্ধি হ'ল, এই বৃদ্ধিয়ে কিন্তু নিশ্চিতভাৱে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। যিহেতু আজি বিগত 3টা দিন ৰাষ্ট্ৰীয় ঘাইপথ আচলতে সম্পূৰ্ণৰূপে পানীৰ তলত, উজনি নামনিমুৱা আচলতে যোগাযোগ বিচ্ছিন্ন। মই এগৰাকী বাইদেউ বহুত কষ্টকৈ আহিছোঁ, মই বাইদেউৰ পৰা কিছু কথা জানিম। ক'ৰ পৰা আহিছে? জাজিৰ পৰা আহিছোঁ। ক'ৰ পৰা খোজকাঢ়ি আহিছে? এই অলপ আগৰ পৰা আহিছোঁ। গাড়ী লৈ আহিলে নেকি? স্কুটি লৈ আহিছিলে, এতিয়া ঠেলি নিলে। ঘৰত পানী হৈছে নেকি? ঘৰত পানী নাই, ঘৰ আমাৰ আগৰ হেৰিয়াতহে। এয়া পৰিৱেশ আৰু এয়া এনেধৰণে আচলতে এই মুহূৰ্তটো কিন্তু যথেষ্ট বিপদসংকুলভাৱে আচলতে যাত্ৰীসকলে পাৰাপাৰ হ'ব লগা হৈছে। আৰু এই দৃশ্য আমি তিয়কৰ পৰা দৃশ্য দেখাইছোঁ। আৰু তিয়ক নগৰৰ দৃশ্যই নহয়, আমি যদি চাওঁ তিয়কৰ পৰা কিছু আগলৈ গৈ কলীয়াপানীত একেই দৃশ্য, কাকজানত একেই দৃশ্য, বাদুলি পুখুৰীত একেই দৃশ্য, তেলীয়া গাঁৱত একেই দৃশ্য। এই যিসমূহ দৃশ্য জাজিৰ পৰা আচলতে যোৰহাটলৈকে যি 39 কিলোমিটাৰ পথ, এই 39 কিলোমিটাৰ পথৰ আচলতে গৰিষ্ঠ ভাগ এই মুহূৰ্তত কিন্তু এনেধৰণে বানৰ বিভীষিকাত কিন্তু দিশহাৰা হৈছে বা ত্ৰাস্যমান হৈছে। আৰু তাৰ সমান্তৰালভাৱে যিসমূহ বাহন এই মুহূৰ্তত আচলতে অতি বিপদসংকুলভাৱে পাৰ হৈ আছে, কিন্তু সেইসমূহ এই মুহূৰ্তত কিন্তু যান্ত্ৰিক বিজুতি হোৱা পৰিলক্ষিত হৈছে। ক'ৰ পৰা আহিলে? আমি চেলেঙৰ পৰা আহিছোঁ, বুধবৰীয়া। কেনেকে পানীটো এনেকে আমি ঠেলি আহি আছোঁ। ক'ত যাবগৈ লাগিব? এতিয়া আমি যাম আপোনাৰ কাকজান। আগতো আছে নিশ্চিতভাৱে। এয়া পৰিৱেশ আৰু এনেধৰণে আচলতে এইসমূহ ছবি আমি দেখাই আছোঁ।
এনেধৰণে আজি তৃতীয়টো দিন কিন্তু আজি তৃতীয়টো দিন ৰাষ্ট্ৰীয় ঘাইপথ আচলতে এককাললৈকে পানী আৰু এয়া উজনি নামনিমুৱা যাত্ৰা এই মুহূৰ্তত বিঘ্নিত হৈছে আৰু আমি বাৰম্বাৰ এটা কথা কৈ আছোঁ প্ৰশাসনৰ কিছু ক্ষেত্ৰত নিলিপ্ত জনপ্ৰতিনিধি ঘূৰিছে জনপ্ৰতিনিধিয়ে ৰাইজৰ অৱস্থা চাইছে প্ৰশাসনৰ লোক ঘূৰিছে কিন্তু প্ৰশাসনে যেনেকুৱা ধৰণৰ আচলতে ব্যৱস্থা কৰিব লাগিছিল ৰাইজৰ আচলতে দুৰ্ভোগৰ সময়ত যেনেকুৱা ধৰণৰ আচলতে খাদ্য ব্যৱস্থা কৰিব লাগিছিল তেওঁলোকৰ আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিব লাগিছিল শিশু খাদ্যৰ ব্যৱস্থা কৰিব লাগিছিল পশুধনৰ খাদ্যৰ ব্যৱস্থা কৰিব লাগিছিল এইসমূহ ক্ষেত্ৰত কিন্তু এইসমূহ দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল এই মুহূৰ্তত প্ৰশাসনৰ যাক লৈ বাৰ্ণাঢ্য এই মুহূৰ্তত কিন্তু যথেষ্ট ক্ষোভিত হৈছে বাৰম্বাৰ আচলতে আমাৰ লগত যোগাযোগত আছে যে এই ব্যৱস্থাখিনি আচলতে প্ৰশাসনে অনতিপলমে কৰি দিব লাগে আৰু এনেধৰণে এয়া পৰিৱেশ আমি দেখুৱাইছোঁ ইখনৰ পাছত সিখন আচলতে বাহন এই মুহূৰ্তত টানি নিব লগা এটা পৰিৱেশ আৰু অতি ভয়াৱহ হৈ আছে এতিয়াও উজনিৰ বিশেষকৈ যোৰহাটৰ তিয়কৰ আচলতে বান পৰিস্থিতি আৰু এই ক্ষেত্ৰত আচলতে আমি বাৰম্বাৰ এটা কথা অনুৰোধ জনাইছোঁ যে উজনিমুৱা যিসকল যাত্ৰী যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে আৰু সমান্তৰালভাৱে যিসকল লোক আচলতে যদি অতি গুৰুত্বপূৰ্ণ কাম নাথাকে কিন্তু এই মুহূৰ্তত কিন্তু ওলাই আহিব নালাগে ঘৰৰ পৰা কিয়নো তিয়কৰ বা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ এই মুহূৰ্তৰ অতি জয়াল পৰিৱেশ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা